বহুকেইটা কাৰ্যসূচী লোৱা হৈছিলে। এই অঞ্চলত যথেষ্ট সমস্যা আছে আৰু মাজে সময়ে মানে যেতিয়া যি আমাৰ আঁচনি সম্ভৱ হয় আমি ধৰি আহিছোঁ। আৰু যোৱা 1.5 বছৰৰ পৰা দেখা গৈছে প্ৰায়ে ৰাইজসকল মোৰ তাত আহি থাকে বিভিন্ন কথা লৈ পেলাই। কেতিয়াবা ৰাস্তাৰ সমস্যা হয়, কেতিয়াবা যিহেতু জেগা হয়, পানীৰ ৱাটাৰ লগিঙৰ ইছ্যু হয় আৰু সভাঘৰ বা এনেধৰণৰ কমিউনিটি স্পেচেছ ইয়াতে নাই। তো সেই মৰ্মে আজি বহুকেইটা কাৰ্যসূচী হাতত লোৱা হৈছিলে। প্ৰথম যিটো কথা মই ক'ব বিচাৰোঁ সেইটো হৈছে যে যিহেতু এই অঞ্চলত গাখীৰ প্ৰডাকশ্যন ভাল হয়, ডেইৰীৰ ভাল স্ক'প এটা আছে, তে আমি এটা ডেইৰী ডেভেলপমেণ্টৰ অধীনত নাবাৰ্ডৰ অধীনত ডেইৰী ডেভেলপমেণ্ট ক্লাষ্টাৰ এটা আমি কৰিছোঁ। প্ৰায় 40 লাখ টকাৰে এইটো কৰা হৈছে আৰু যথেষ্টখিনি কষ্ট কৰি এইটোৰ এপ্ৰুভেল অনা হৈছিলে। আৰু এতিয়া মানে কেপাচিটি বিল্ডিং হওক, এক্সপ'জাৰ ভিজিট হওক, যাতে এটা পৰিকল্পিতভাৱে আমাৰ এই অঞ্চলৰ যিখিনি ডেইৰী ফাৰ্মাৰ্ছ আছে, যে গাখীৰ প্ৰডাকশ্যন কৰিলে গাখীৰৰ লগতে পনীৰ হওক, দৈ হওক, সেই প্ৰডাকশ্যনখিনিৰ বাবে আমাৰ সেই স্কিমটো আজি মুকলি কৰা হৈছে। লগতে আমাৰ ইয়াতে এতিয়া আমি গধীৰ মন্দিৰৰ প্ৰাংগণত আছোঁ। ইয়াতে ষ্ট'ৰ ৰুম এটা আৰু টয়লেট ইউৰিনেল এটা কৰা হৈছে, যিহেতু ৰাইজৰ দৰকাৰ আছিলে। তেনেদৰে আমাৰ এটা দুখীয়া পৰিয়ালৰ কথা নিউজে পাতিয়ে আহিছিলে। সেইটো গম পোৱাৰ পিছত আমাৰ BDO ডাঙৰীয়া নিজেই আগভাগ লৈ পেলাই তালৈকে গৈছিলে আৰু ময়ো কৈছিলোঁ যে এবাৰ আপুনি চাই লওক। আৰু সেই মৰ্মে তেখেতসকলক IBSৰ আঁচনি এটা দিয়া হৈছে। মই নিজেও গৈ দেখিছোঁ যে পৰিয়ালৰ 3গৰাকী মহিলা যথেষ্টখিনি এটা মানে অৱস্থাটো মানে বহুত বেয়া হৈ আছে। হেল্থৰ ক্ষেত্ৰতো মই কৈছোঁ যে অলপ চাব লাগিব তেওঁলোকক। আৰু লগতে আমাৰ বাথৌ মন্দিৰ আছে ইয়াতে, বড়ো গাঁও যিখিনি আছে, এই থানচালি মন্দিৰ, তাতে 2-3টা আঁচনি তাতেও লোৱা হৈছিলে আৰু সেইখিনিৰো আধাৰশিলা আজি কৰা হৈছে।